নতুন এখন এচি গ'ল CX লৈ আনিছোঁ আপোনালোকৰ কাৰণে ছেপ্টেম্বৰ মাহত 2024 ছেপ্টেম্বৰ 2024 ছেপ্টেম্বৰ মাহৰ গাড়ী আৰু চলিছে মাত্ৰ 1500 কিলোমিটাৰ। এতিয়া আপোনালোকে ভাবিছে পাই 1500 কিলোমিটাৰ কেনেকৈ চলিব পাৰে যিজন মানে এখন গাড়ী কিনিছিলে তেওঁ ভালকৈ চলাব নাপালে, কিস্তি ফেল হ'ল আৰু গাড়ীখন টানি পিনে অকশ্যন কৰি দিলে। ঠিক আছে, আমি এখন কিনি ল'লোঁ। এতিয়া এইখন গাড়ী ধুনীয়া গাড়ী, কোনোবা যদি নতুন গাড়ী কিনাৰ প্লেনিং আছে তো নতুন গাড়ী মোটামুটি 6 লাখ ওপৰতে যায়। আৰু এইখন গাড়ী আপোনালোকক আমি মাত্ৰ দি আছোঁ 3,80,000 টকা, 3,80,000 ML ৰেজিষ্ট্ৰেশ্যন আছে। আৰু যদি ইফাল সেয়া ইয়াত কেনেকৈ কি চেঞ্জ হ'ব কি নাই সেইটো পিছত আমি কথা পাতিম, আমি ডিলাৰত কথা পাতিম। আপুনি ইয়াত আহিব, যিহেতু একদম নতুন গাড়ী, একদম ধুনীয়া গাড়ী, 3,80,000 টকাত পাব। আৰু ডাউন পে'মেণ্টৰ কথাটো এবাৰ কৈ দিওঁ, 1 লাখ টকা ডাউন পে'মেণ্ট দিব আৰু 80,000 টকা দিলে হ'ব পাৰে নহ'ব পাৰে, ইয়াত কোনো গেৰেণ্টি নাই। 1 লাখ টকা দিলে মোটামুটি আপোনাৰ হৈ যাব। তো এইখিনি হৈছে মেইন কথা। এতিয়া গাড়ীখন এবাৰ দেখাই দিওঁ। এইখন হৈছে ফ্ৰণ্ট লুক চাব পাৰে, AC টাটা S বুলি কয়, S গ'ল্ড। আৰু ইয়াৰ মাইলেজ 15 কিলোমিটাৰমান ধৰি ৰাখক, 15 কিলোমিটাৰ, 900 কিলো পেলোড এইখন গাড়ী। আৰু চলা নাই মাত্ৰ 1500 মান চলিছে, 1500 একদম কমপ্লিট। চাওক 1560 বহুত কমটি চলিছে এখন গাড়ী। এতিয়া টায়াৰখিনি চাব পাৰিব, টায়াৰ চিটটো চাওক, চিট ভিতৰ ফালে মানে ইণ্টেৰিয়ৰখিনি চাওক, ধুনীয়া গাড়ী আপোনাৰ সন্মুখত আছে। টায়াৰো ঠিক আছে, 13 ইঞ্চি টায়াৰ পাব। এতিয়া কথা পাতিছোঁ আৰু ডালা 7 ফুট 4 ইঞ্চি লম্বা, ইয়াৰ যিটো হৈছে ডালাটো 7 ফিট 4 ইঞ্চ। আৰু টায়াৰ যি আছে আপোনাৰ সন্মুখতে আছে। আৰু পিছপিনে যদি যাওঁ, মানে পিছফালে যদি আহোঁ 4 ফিট 9 ইঞ্চি, মানে 5 ফিট মানে ধৰি ৰাখক, 5 ফিট মানে ধৰি লওক 15 মান আপোনালোকে মাইলেজ পাই যাব, 15। আৰু 900 কিলো পেলোড, আকৌ এবাৰ দেখাই দিওঁ ফ্ল'ৰটো, 900 কিলো পেলোডৰ ক্ষমতা এইখন গাড়ীৰ। 694 cc ইঞ্জিন আপোনালোকে পাব, মানে 700 ধৰি লওক আপোনালোকে এপ্ৰক্স। তো এইটো হৈছে মোটামুটি কথা। এতিয়া 1 লাখ টকা আপোনালোকে এটা যোগাৰ কৰক, 3,80,000 টকা। নতুন গাড়ী কিনিব গ'লে মোটামুটি চব মিলাই পিনে 6 লাখ টকামান পৰে। অলপ ইফালে ইফালে হ'ব পাৰে, 3,80,000 টকা ধুনীয়া গাড়ী, 2024 ছেপ্টেম্বৰৰ গাড়ী। আৰু কি লাগে মাত্ৰ 1500 চলিছে, মানে চলাই নাই গাড়ী। ঠিক আছে, একদম জেনুইন। তো আপোনালোকে কি কৰিব লাগিব, গুৱাহাটীত আহিব লাগিব। আৰু এটা কথামান মনত ৰাখক, মিনিমাম 21 হ'ব লাগিব দেই। আৰু 60 তলত হ'লে ভাল, তাৰ ওপৰত হ'লে আপোনাৰ প্ৰব্লেম আহে, দিব পাৰে নিদিব পাৰে। চিভিল যদি বেয়া হয় তেতিয়াহ'লে আহি লাভ নাই। আৰু এটা কথা থাকি গ'ল, হাইটেক বডি আকৌ দেখাই দিছোঁ এবাৰ চাওক, হাইটেক বডি আপোনালোকে পাই আছে। অলপ হেৰি কৰিলে আপোনাৰ কণ্টেইনাৰ বনি যাব। কাৰোবাক যদি কণ্টেইনাৰো লাগে তো এইখন গাড়ী আপুনি কণ্টেইনাৰলৈ কনভাৰ্ট কৰিব পাৰে। একদম সুন্দৰ গাড়ী, বঢ়িয়া গাড়ী। আপোনালোকে মাত্ৰ 3,80,000 টকাত এইখন গাড়ী আপোনালোকে পাব। তলত আছে কণ্টেক্ট নম্বৰ, আপোনালোকে ইয়ালৈ আহক আৰু গাড়ীখন বুক কৰি গাড়ী লৈ যাওক।